নমস্কাৰ। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ আহিছে। আমাৰ 25,000 পদৰ বিজ্ঞাপন আপোনালোকৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি আমাৰ ADRE 3.0 তাৰ যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ আছে তাৰ ওপৰতে আজি আলোচনা হ'ব। ইয়াৰ চিলেবাছ, অনলাইন আবেদন আৰু বিজ্ঞাপন, কিমান ভেকেঞ্চিৰ বিজ্ঞাপন, গতিকে সকলোখিনি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰোঁ। ইতিমধ্যে আমাৰ ADRE 3.0 যি গ্ৰেড 4 আৰু গ্ৰেড 3 পোষ্ট আছে তাৰ ওপৰত এটা ফেচবুক পেজ খোলা হৈছে। আপোনালোকে যদি বিচাৰে তেনেহ'লে ফেচবুক পেজত জইন হৈ ল'ব পাৰিব। আমি তাত জিকে আপোনালোকৰ ADRE 3.0 সহায় হোৱাকৈ জিকে বা অন্যান্য তথ্যখিনি আমাৰ যিমানখিনি ADREৰ ফালৰ পৰা তথ্য আহে সকলোখিনি তাত আলোচনা কৰা হ'ব। গতিকে আপোনালোকে সেই ফেচবুক পেজখন ফ'ল' কৰি ল'ব। মই ডেছক্ৰিপশ্যনতে ফেচবুক পেজৰ লিংকটো দি দিম। তেনেহ'লে ব'লক আমি আজি আমাৰ যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ আছে তাৰ বিষয়ে আলোচনা কৰোঁ। আমি পোষ্টৰ বিষয়ে আলোচনা কৰাৰ আগতে ইয়াৰ চিলেবাছটো জানি লওঁ। চিলেবাছটো কেনেকুৱা ধৰণৰ হ'ব। আপোনালোকৰ যি বেচেলাৰ ডিগ্ৰী লেভেলৰ পোষ্ট আহিব, যিহেতু আমাৰ ক্লাছ 3 পোষ্টৰ বিষয়ে প্ৰথমতে আলোচনা কৰিম। আমাৰ ক্লাছ 3 আমাৰ যি তৃতীয় বৰ্গৰ পদ আছে তাৰ চিলেবাছৰ প্ৰথমতে আলোচনা কৰিম। আমাৰ বেচেলাৰ ডিগ্ৰী লেভেলৰ যিখন চিলেবাছ হ'ব তাত আপোনালোকৰ 175 নম্বৰ থাকিব, 175 নম্বৰ থাকিব। আৰু 175 নম্বৰত টোটেল কুৱেশ্যন আহিব আপোনালোকৰ 150 নম্বৰৰ এটা 150 নম্বৰ নহয় 150টা কুৱেশ্যন থাকিব। আমাৰ 175 নম্বৰ থাকিব। আৰু প্ৰথমতে আপোনালোকৰ ছ'চিয়েল ষ্টাডি আমাৰ যি সমাজ বিজ্ঞান আছে, সমাজ বিজ্ঞানৰ পৰা আপোনালোকৰ 30টা কুৱেশ্যন আহিব। আৰু আমাৰ 30টা কুৱেশ্যন আহিব, তাৰমানে আমাৰ এটা প্ৰশ্নত 1 নম্বৰকৈ থাকিব। আৰু জেনেৰেল নলেজৰ আপোনালোকৰ 35 নম্বৰ আহিব আৰু প্ৰত্যেকটো প্ৰশ্নৰে 1 নম্বৰকৈ থাকিব। আৰু লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি তাতো আপোনালোকৰ 20 নম্বৰ, আমাৰ 20টা কুৱেশ্যন আহিব আৰু 20 নম্বৰ থাকিব, এটা 1 নম্বৰকৈ থাকিব যিহেতু এটা কুৱেশ্যনত। আৰু জেনেৰেল মেথমেটিক্স তাত আপোনালোকৰ 30টা কুৱেশ্যন থাকিব, 30 নম্বৰ থাকিব। আৰু আমাৰ যি জেনেৰেল ইংলিছ আছে, জেনেৰেল ইংলিছত আপোনালোকৰ 10টা কুৱেশ্যন থাকিব, 10 নম্বৰ থাকিব। আৰু ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ আপোনালোকৰ তাৰ পৰা 25টা কুৱেশ্যন থাকিব আৰু 2 নম্বৰকৈ থাকিব। এটা কুৱেশ্যনত আপোনালোকৰ 2 নম্বৰকৈ থাকিব। গতিকে এয়া আছিল আমাৰ যি গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে, আমাৰ ক্লাছ 3 যি গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে তাৰ চিলেবাছ। আৰু আমি আলোচনা কৰিম এতিয়া হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যি পোষ্ট আহিব। ক্লাছ 3 যি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্ট আহিব তাত আপোনালোকৰ টোটেল 150 নম্বৰ থাকিব, 150টা কুৱেশ্যন থাকিব। আৰু এই 150 নম্বৰৰ 150টা কুৱেশ্যন আপোনালোকৰ ছ'চিয়েল ষ্টাডিৰ পৰা 30টা কুৱেশ্যন আহিব, 30 নম্বৰ থাকিব। আৰু জেনেৰেল নলেজ যি আমাৰ জিকেৰ পৰা 30টা কুৱেশ্যন, 30 নম্বৰ থাকিব। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি তাৰ পৰা আপোনালোকৰ 20টা কুৱেশ্যন থাকিব, 20 নম্বৰ থাকিব। আৰু জেনেৰেল ইংলিছৰ পৰা আপোনালোকৰ 35টা কুৱেশ্যন থাকিব, 35 নম্বৰ থাকিব। প্ৰতিটো প্ৰশ্নৰে আপোনালোকৰ 1 নম্বৰকৈ থাকিব। আৰু জেনেৰেল মেথমেটিক্সৰ আপোনালোকৰ 35 নম্বৰ থাকিব, 35টা কুৱেশ্যন থাকিব। এয়া আছিল আমাৰ যি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যি পোষ্ট আহিব তাৰ চিলেবাছ। আৰু আপোনালোকৰ ড্ৰাইভাৰ আমাৰ ক্লাছ 3 যিহেতু 3টা কেটেগৰী থাকে, 3টা কেটেগৰীত আমাৰ যি গ্ৰেজুৱেট লেভেলৰ আছে, গ্ৰেজুৱেট লেভেলত আপোনালোকৰ গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ আৰু গ্ৰেজুৱেট লেভেলৰ যিখিনি পোষ্ট আছে তাৰ এখনেই কুৱেশ্যন পেপাৰ হয়, সেইখন কুৱেশ্যন পেপাৰতে তেওঁলোকক চিলেকশ্যন কৰা হয়। আৰু আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিখন কুৱেশ্যন পেপাৰ আহিব তাত আপোনালোকৰ আমাৰ ছায়েন্স ছিষ্টেমৰখিনিও তাতে আপোনালোকক ধৰা হয়। আৰু এই ছায়েন্সৰ বাবে বেলেগকৈ অনুষ্ঠিত নহয়, এটাই পৰীক্ষা যিহেতু কমন এক্সাম হয়। আৰু আমাৰ যি মেট্ৰিক লেভেলৰ আপোনালোকৰ ড্ৰাইভাৰৰ পষ্টৰ পৰীক্ষা হ'ব তাত আপোনালোকৰ 150 নম্বৰ, তাতো 150 নম্বৰেই থাকিব, 150টা কুৱেশ্যন থাকিব। আৰু তাত আপোনালোকৰ ছ'চিয়েল ষ্টাডি আমাৰ সমাজ বিজ্ঞানৰ পৰা 20টা কুৱেশ্যন, 20 নম্বৰ আহিব। আৰু জেনেৰেল নলেজৰ পৰা আপোনালোকৰ 30টা কুৱেশ্যন, 30 নম্বৰ থাকিব। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি তাৰ পৰা আপোনালোকৰ 20টা কুৱেশ্যন, 20 নম্বৰ থাকিব। আৰু জেনেৰেল ইংলিছৰ পৰা আপোনালোকৰ 30টা কুৱেশ্যন, 30 নম্বৰ থাকিব। আৰু জেনেৰেল মেথমেটিক্স আমাৰ যি গণিত আছে, গণিতৰ পৰা আপোনালোকৰ 30টা কুৱেশ্যন, 30 নম্বৰ থাকিব। আৰু যিহেতু এইটো ড্ৰাইভাৰৰ পোষ্ট হয় গতিকে আপোনালোকৰ আমাৰ যি ৰাস্তাৰ বিষয়ে, ট্ৰান্সপৰ্টৰ বিষয়ে আপোনালোকৰ 20 নম্বৰ এটা আহিব। তাত আপোনালোকৰ প্ৰতিটো প্ৰশ্নতে 1 নম্বৰকৈ থাকিব। আৰু এইখিনি পোষ্টৰ বাবে আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিব। নিগেটিভ মাৰ্ক অৰ্থাৎ আমাৰ যদি 4টা প্ৰশ্ন আপোনালোকে ভুল কৰে, আমাৰ 0.5
0.25কে আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব। অৰ্থাৎ আমাৰ 4টা প্ৰশ্ন যদি আপোনালোকে ভুল কৰে তেনেহ'লে আপোনালোকৰ পোৱা নম্বৰৰ পৰা 1 নম্বৰ কটা যাব। গতিকে আমি OMR শ্বীট ফিল আপ কৰোঁতে আপোনালোকৰ প্ৰশ্নবিলাক আপোনালোকে চাৰ্কুল কৰোঁতে আমাৰ যিহেতু 4টা অপশ্যন থাকিব, আমাৰ OMR শ্বীটতে যিহেতু পৰীক্ষা অনুষ্ঠিত হয়, চাৰ্কুল কৰোঁতে আপোনালোকে সাৱধানে চাই চিতি চাৰ্কুল কৰিব লাগিব। আৰু যদি এবাৰ আপোনালোকে চাৰ্কুল কৰি দিয়ে তেনেহ'লে আপোনালোকে কাটিব নোৱাৰে। গতিকে আপোনালোকে নিজে চাই চিতি চাৰ্কুল কৰিব লাগিব, যিহেতু নিগেটিভ মাৰ্কিঙো আছে। এয়া হ'ল আমাৰ যি ক্লাছ 3 পষ্টৰ চিলেবাছ। লগতে আমি চিলেবাছটো আলোচনা কৰিলোঁ। আমি এতিয়া আলোচনা কৰিম গ্ৰেড 4ৰ চিলেবাছটো। গ্ৰেড 4ৰ চিলেবাছ আপোনালোকৰ 135 নম্বৰৰ পৰীক্ষা হ'ব। 2খন পেপাৰ, আমাৰ 2খন পেপাৰ হ'ব, ফাৰ্ষ্ট পেপাৰ আৰু ছেকেণ্ড পেপাৰ। যি গ্ৰেড 4ৰ পৰীক্ষা হ'ব তাত আমাৰ ফাৰ্ষ্ট পেপাৰত আপোনালোকৰ যিসকলে ITI পাছ কৰিছে লগতে মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ বাবে এখন পেপাৰ ফাৰ্ষ্ট পেপাৰ অনুষ্ঠিত হ'ব, আৰু যোনসকলে ক্লাছ 8 পাছ কৰিছে তেওঁলোকৰ বাবে দ্বিতীয়খন পেপাৰ ছেকেণ্ড পেপাৰ অনুষ্ঠিত হ'ব। আৰু তাত আপোনালোকৰ 135 নম্বৰ থাকিব। ফাৰ্ষ্ট পেপাৰটো আমাৰ 135 নম্বৰেই থাকিব আৰু ছেকেণ্ড পেপাৰটো আপোনালোকৰ 135 নম্বৰে থাকিব। আৰু এই আমাৰ যিখন আপোনালোকৰ গ্ৰেড 4ৰ চিলেবাছ দিয়ে, গ্ৰেড 4ৰ চিলেবাছৰ আপোনালোকৰ ৰিজনিঙৰ পৰা ইমান নম্বৰ আহিব বা আমাৰ মেথমেটিক্সৰ পৰা ইমান নম্বৰ আহিব বুলি তেনেকৈ লিখা নাথাকে। আপোনালোকৰ মই আপোনালোকক দি দিছোঁ চিলেবাছটো। যি আপোনালোকৰ GK আৰু আমাৰ যি ছ'চিয়েল চায়েন্স আহিব, GK আৰু ছ'চিয়েল চায়েন্সৰ পৰা আপোনালোকৰ 65 নম্বৰ আহিব, আৰু মেথছৰ পৰা আপোনালোকৰ 25 নম্বৰ আহিব। মেথছৰ পৰা 25 নম্বৰ আহিব, আৰু যি ৰিজনিং আছে ৰিজনিঙৰ পৰা আপোনালোকৰ 35 নম্বৰ আহিব, আৰু আমাৰ যি ইংলিছ গ্ৰামাৰ আছে তাৰ পৰা আপোনালোকৰ 10 নম্বৰ 15 নম্বৰ এটা আহিব। গতিকে আপোনালোকৰ এনেকৈ মিলাই আমাৰ 135 নম্বৰ আপোনালোকৰ ফাৰ্ষ্ট পেপাৰ আৰু ছেকেণ্ড পেপাৰ দুইখনতে আহিব। ইতিমধ্যে আমি ক্লাছ 3 আৰু ক্লাছ 4 আমাৰ গ্ৰেড 4 আৰু গ্ৰেড 3 পষ্টৰ চিলেবাছৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমাৰ এইখিনি পোষ্ট কেতিয়া আহিব, এইখিনি পোষ্ট বৰ্তমান অহা নাই। এইখন আমাৰ যি ADRE 2.0 হৈ গ'ল তাৰে চিলেবাছ হয়। আমাৰ যি 3.0 হ'ব তাৰো আপোনালোকৰ চিলেবাছ হ'ব। এইবাৰ 25,000 ওপৰত আমাৰ ক্লাছ 3 আৰু ক্লাছ 4ৰ পোষ্ট আহিব। গতিকে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰক। আমাৰ এইখন চিলেবাছে আপোনালোকে ফ'ল' কৰিলে হ'ল, এইখন চিলেবাছে আপোনালোকৰ আহিব। গতিকে আমাৰ যিহেতু এবাৰ পৰীক্ষা অনুষ্ঠিত, দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে, আৰু আপোনালোকে এইখন চিলেবাছে আমাৰ ছেম টু ছেম এইখন চিলেবাছে থাকিব। আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰিব পাৰে। আৰু যিহেতু 2 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে, গতিকে আপোনালোকৰ যিমানখিনি পোষ্ট এইবাৰ আহিব আমাৰ 25,000ৰ ওপৰত এইবাৰ ক্লাছ 3 আৰু ক্লাছ 4ৰ পোষ্ট আহিব। গতিকে আপোনালোকে নিশ্চিত থাকক, 25,000 ওপৰত এইবাৰ ক্লাছ 3 আৰু ক্লাছ 4ৰ পোষ্ট আহিব। বৰ্তমান এইখিনি পোষ্ট এৰা নাই, কিন্তু আপোনালোকে খুব কম দিনৰ ভিতৰত আমাৰ 2 মাহ বা 3 মাহৰ ভিতৰত আপোনালোকে ক্লাছ 3 আৰু ক্লাছ 4ৰ পোষ্টটো দেখিবলৈ পাব। গতিকে 26 চনৰ ভিতৰতে আমাৰ ADRE 3.0ৰ এডভাৰটাইজমেণ্ট দেখিবলৈ পাব। গতিকে আজিলৈ ইমানখিনি আছিলে। যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে আমাৰ ADRE 3.0ৰ বিষয়ে তেনেহ'লে কমেণ্ট কৰি জনাব। মই আপোনালোকক কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানখিনি আছিলে। ধন্যবাদ।